নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ? সকলোৰে খবৰ ভাল চাগে। আজি এটা নতুন খবৰলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু নৱবৰ্ষৰ যিহেতু সকলোকে যিহেতু ভাল খবৰ দিব ওলাইছোঁ। যিহেতু নৱবৰ্ষৰ প্ৰথম মাহৰ সপ্তাহতে যিহেতু আহি গ'ল ভাল খবৰ। লাখপতি মহিলাসকলে লাভ কৰিব যিটো 10,000 টকাটো কেতিয়া দিয়া হ'ব এই 10,000 টকা আৰু অৰুণোদয় আঁচনি ফৰ্ম যিসকলে জমা দিছে সেই অৰুণোদয় আঁচনি ফৰ্ম জমা কৰাসকলে অহা 10 তাৰিখে লাভ কৰিব নেকি অৰুণোদয় আঁচনি ধন? তো আৰু লগতে লাখপতি বাইদেউসকলে কেতিয়া লাভ কৰিব 10,000 টকা আৰু আপোনালোকক ৰেচন কাৰ্ড যিসকলে লাভ কৰিছে সেই ৰেচন কাৰ্ড পোৱা লোকক হিতাধিকাৰীসকলে যিহেতু চাউল লাভ কৰিছে। তো ক'ত কেনেকৈ কি আপোনালোকক সকলোখিনি কথা আজি এই ভিডিঅ'ত জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল, গুড লাক আছাম। তো গাইজ প্ৰথমটো খবৰ যিটো দিব ওলাইছোঁ ৰেচন কাৰ্ড থকা লোকসকলৰ বাবে, যিসকলে ৰেচন কাৰ্ড ইতিমধ্যে লাভ কৰিছে। তো ৰেচন কাৰ্ড পোৱা মহিলাসকলৰ বাবে ভাল খবৰ আহিছে আৰু ৰেচন কাৰ্ড পোৱা মহিলাসকলক যিহেতু মানে চাউল দি থকা হৈছে। যদি আপুনি ৰেচন কাৰ্ড লাভ কৰিছে তেনেহ'লে চাউল আপুনি ল'ব পাৰিব, যিহেতু আপোনাৰ কণ্ট্ৰল দোকানত যি দোকানত আপুনি চাউল লাভ কৰিব, মানে যিখন দোকানৰ নাম আপোনাৰ ৰেচন কাৰ্ডত আছে তো সেই দোকানৰ পৰা আপোনাক চাউল সংগ্ৰহ কৰিবলৈ কোৱা হৈছে। আপোনালোকে চাউল যদি পোৱা নাই আপোনালোকে কণ্ট্ৰল দোকানীৰ সৈতে যোগাযোগ কৰক, আপোনাৰ ৰেচন কাৰ্ডখন লৈ আপুনি যাওক, আপোনালোকক যিটো চাউল দি থকা হৈছে। তো প্ৰতিখন জিলাতে যিহেতু এই সুবিধা হৈ গৈছে আৰু ৰেচন কাৰ্ড দিয়াসকলে যিহেতু লাভ কৰিছে চাউল। লগতে যিহেতু মুখ্যমন্ত্ৰীয়ে এবাৰ যিহেতু আপোনালোকক জনাইছে যে ৰেচন কাৰ্ড থকা প্ৰতিটো মহিলাই যিহেতু অৰুণোদয় আঁচনি লাভ কৰিব। অৰুণোদয় আঁচনি যিসকলে পোৱা নাই তো সেইসকলে কেনেকৈ লাভ কৰিব তো আজি আপোনালোকক জনাম। তো এতিয়া বহুতো প্ৰথম কথাটো হৈছে কি ৰেচন কাৰ্ড থকা মহিলাই অৰুণোদয় আঁচনি পাব যিহেতু মুখ্যমন্ত্ৰীয়ে জনাইছে, আৰু ৰেচন কাৰ্ড নাথাকিলে আপুনি অৰুণোদয় আঁচনি নাপায়। তো এনেকুৱা বহুতো মহিলা আছে, সেই মহিলাসকল যিহেতু ৰেচন কাৰ্ড নোহোৱাকৈ এতিয়াও অৰুণোদয় আঁচনি লাভ কৰি আছে। তো তেনেকুৱা মহিলাসকলৰ নাম বাদ পৰিব নেকি? চাওক, আগতে যিহেতু ৰেচন কাৰ্ড লোৱা নাছিলে বা ইনকাম চাৰ্টিফিকেটৰ ওপৰত যিটো ভিত্তি কৰি মানে অৰুণোদয় আঁচনি দিয়া হৈছিলে, যিবিলাক দুখীয়া দৰিদ্ৰ মহিলা আছে, যিবিলাক দুখীয়া শ্ৰেণীৰ মহিলা আছে, সেই দুখীয়া শ্ৰেণীৰ মহিলাসকলক যিটো অৰুণোদয় আঁচনি দিয়া হৈছিলে। কিন্তু এতিয়া যিটো চৰকাৰে আপোনালোকক অৰুণোদয় পষেক যিটো আৰম্ভ কৰিছিলে, অৰুণোদয় পষেক যেতিয়া আৰম্ভ হৈ গ'ল, অৰুণোদয় পষেকত আপোনালোকক যাবলৈ কোৱা হৈছিলে, আপোনালোকৰ গাঁও সভাত আপোনালোকক অংশগ্ৰহণ কৰিব কোৱা হৈছিলে। তো সেই গাঁও সভাত অংশগ্ৰহণ কৰাসকলক যিহেতু মানে নতুনেই হওক বা পুৰণি হওক, যিসকল মহিলা আছে সেই মহিলাসকলে অংশগ্ৰহণ কৰি তাত যিহেতু আপোনালোকক যোগাযোগ মানে আপোনালোকক মানে ডকুমেণ্ট জমা কৰিব কোৱা হৈছিলে। তো যিসকলে ডকুমেণ্ট জমা কৰিছে নতুন হিতাধিকাৰীসকলে অৰুণোদয় পষেকত যদি সভাত যদি ডকুমেণ্ট জমা কৰিছে তো সেইসকলৰ যিহেতু অৰুণোদয় আঁচনি ফৰ্ম দিয়া হ'ব। তো ফৰ্ম এতিয়া দিয়া হোৱা নাই, কোনো জিলাতে দিয়া হোৱা নাই। তো কিছুমান জিলাত যিহেতু কিছুমান ঠাইত এনেকুৱা হৈছে আপোনাৰ ৰেচন কাৰ্ডৰ নম্বৰটো লৈছে বা আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো লৈছে। তো তেনেকৈ যিটো নম্বৰ লৈ আপোনালোকৰ নামটো লিখি ৰাখিছে, আৰু কিছুমানত যিহেতু ডকুমেণ্ট জেৰক্স কৰি লৈছে বা কিছুমানত লোৱা নাই। কিন্তু অৰুণোদয় আঁচনি ফৰ্ম দিয়া হোৱা নাই। অৰুণোদয় আঁচনি ফৰ্ম আপোনালোকক যিহেতু আৰু কিছুদিন পিছত দিয়া হ'ব, কিন্তু তাৰ কাৰণে আপোনালোকক যিহেতু কিছুদিন ৱেইট কৰিব লাগিব। আৰু বহুতো মহিলা মোক কমেণ্ট কৰি আছে, কিছুমান হিতাধিকাৰীয়ে। তো আজি আপোনালোকক কমেণ্ট কেইটামান মই আপোনালোকক পঢ়ি শুনাম। যোৱাকালি যিহেতু এটা ভিডিঅ' আপলোড কৰিছিলোঁ তাত যিহেতু বহুকেইজনে মোক কমেণ্ট কৰিছে। তো কি কমেণ্ট কৰিছে আপোনালোকে চাই থাকিব। তো এটা যিহেতু আপোনাৰ SR ধুবুৰীৰ পৰা যিটো এজনে লিখিছে, আমাৰ ইয়াতে ফৰ্ম ফাইল আপ হোৱা নাই, অকল নাম আৰু ৰেচন কাৰ্ড নম্বৰহে লৈছে। হয়, তো মই আপোনাক ইয়াৰ আগতে এতিয়া ক'লোৱে, যিহেতু কিছুমান ঠাইত যিবিলাক পষেক হৈ গৈছে গাঁও সভাত, তাৰমানে অৰুণোদয় আঁচনি আপোনাৰ নতুন যিসকলে মানে আবেদন কৰিম বুলি ভাবিছে, তো তেখেতসকলৰ যিহেতু অৰুণোদয় আঁচনি মানে দিয়াৰ কাৰণে মানে কি গাঁও সভাত মানে আপোনাৰ ৰেচন কাৰ্ডৰ নম্বৰটো লৈছে আৰু আপোনাৰ নামটো যিহেতু লিখি লৈছে। তো এতিয়া বহুতৰে চিন্তা হৈ গৈছে যে এই নামটো যে এনেকৈ লিখি লৈছে, ডকুমেণ্টও লোৱা নাই, তো সেই নামবিলাক আপোনালোকক কেনেকৈ বাছনি কৰিব? তো তেনেকুৱা যিটো বহুত চিন্তা হৈ গৈছে। কিন্তু কথাটো হৈছে কি এতিয়া আপোনালোকক এখন ভেৰিফিকেশ্যন লিষ্ট ওলাব, কিন্তু লিষ্টখন কেনেকৈ উলিওৱা হ'ব? লিষ্টখনৰ মানে যিহেতু জানিব পৰা মতে আপোনালোকৰ ঘৰত হয়তো ভেৰিফিকেশ্যন টীম এটা আহিব পাৰে। তো আহি আপোনালোকক সুধিব পাৰে আপোনালোকৰ ঘৰত কোন কোন আছে বা আপুনি কেতিয়াৰ পৰা আপোনাৰ ৰেচন কাৰ্ডৰ আপুনি যিটো ৰেচন কাৰ্ড লাভ কৰিছে বা আপোনাৰ আৰ্থিক অৱস্থা কেনেকুৱা, আপোনাৰ ঘৰত কি কি আছে, সেই বস্তুবিলাক চাব পাৰে। ইনকাম কিমান হয় আপোনাৰ বছৰি, তো সেই বস্তুটো ভেৰিফাই কৰিহে যিহেতু এখন লিষ্ট প্ৰকাশ কৰা হ'ব। আৰু সেই লিষ্ট অনুসৰি যিহেতু আপোনালোকক বাছনি কৰা হ'ব যে কোনে পাব বা কোনে নাপাব। তো সেইমতে আপোনালোকক এখন তালিকা দিয়া হ'ব। চৰকাৰী যিটো এখন তালিকা আপোনালোকক পঞ্চায়ততে হওক বা ব্লকত এখন তালিকা দিয়া হ'ব। সেই তালিকাখন আপোনাৰ যেতিয়া নাম আহিব, সেই নাম আহিলে আপুনি যিহেতু অৰুণোদয় আঁচনিৰ বাবে যিটো চিলেকশ্যন কৰা হ'ব বা আপোনাক ফৰ্ম দিয়া হ'ব, তেতিয়া সেই ফৰ্ম দিয়াৰ পিছতহে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব। কিন্তু এতিয়া বহুতে কৈ আছে যে 10 তাৰিখে অৰুণোদয় আঁচনি দিব নেকি?
চক ইমান সোনকালেতো সব কাম নহয় যেহেতু আজি কি দিন হল আপোনাৰ যোৱা 28 তাৰিখে যেহেতু ডিসেম্বৰৰ লাষ্ট যেহেতু সভা হৈ গৈছিল তাত যেহেতু ডকুমেন্টবিলাক লোৱা হৈছে কিছুমান ঠাইত বা নামে লোৱা হৈছে কিন্তু এতিয়ালৈকে যেহেতু ভেৰিফিকেশনৰ কাম সম্পূৰ্ণ হোৱা নাই যেতিয়া সম্পূৰ্ণ হ'ব যেটো মুখ্যমন্ত্ৰীয়ে জনাইছে আপোনালোক দিম বুলি যেটো 40 লাখ মহিলাক অৰুণোদয় আঁচনি দিম বুলি কৈছে কিন্তু দিব কিন্তু মামাই যেটো দিম বুলি কৈছে দিব কিন্তু তাৰে যেটো কাম মানে কৰোতে যেটো টাইম লাগি যাব বা আপোনাৰ হয়তো এই মাহত হয়তো আপোনালোকে লাষ্টতো হয়তো আপোনালোক ফেব্ৰুৱাৰীলৈকে হয়তো গুছি যাব পাৰে কিন্তু আপোনালোকৰ যেটো অলপ টাইম লাগিব তো মই আৰু এটা কমেন্ট আপোনালোকক পঢ়ি শুনাব বিচাৰিছো তো ইয়াত কি লিখিছে বৰা লিখিছে আচ্ছা ইয়াত লিখিছে যে শাহুৱেকে শহুৰেকৰ গভৰ্ণমেণ্ট এমপ্লয়ি মানে পেনশন পায় আচ্ছা পেনশন পায় আৰু পেনশন পায় হয় পইচাৰে পুতেক বুৱাৰী চলে এতিয়া বুৱাৰী অৰুণোদয় পাবনে নাপায় তো সব এতিয়া ইয়াত যেটো কমেন্টত লিখিছে যে শাহুৱেকে শহুৰেকৰ গভৰ্ণমেণ্ট এমপ্লয়ি পেনশন পায় আচ্ছা ঠিক আছে তো সেই পইচাৰে পুতেক বুৱাৰী চলে আৰু এতিয়া বুৱাৰী পাবনে নাপায় তো যদি সক এতিয়া একেলগত যেটো থাকিলে তেনেকুৱা সুবিধাটো নাপায় আৰু আপোনাক যেটো মই ক'ব খুজিছো আপোনাৰ ৰেশন কাৰ্ডখনত যদি আপোনাৰ শাহুৰ নাম বা আপোনাৰ নাম যদি থাকে বুৱাৰীৰ নাম তো একেলগত থাকিলে আপুনি অৰুণোদয় আঁচনি যেটো লাভ নকৰে তো তাৰ কাৰণে আপোনাৰ নামটো যেটো ফালি আনিব লাগিব বা আপুনি যেটো বেলেগকৈ খাব লাগিব তো তেনেকুৱা হলে আপুনি যেটো অৰুণোদয় আঁচনি পোৱাৰ চান্স থাকে কিন্তু একেলগত নামটো থাকিলে আপুনি নাপাব তো হেতু জনাব বিচাৰিছো তো একেলগত যেটো নামটো আছে বা তো তেনেকুৱা বহুতো হিতাধিকাৰী যেটো এবাৰ ওলাইছে কিন্তু তেনেকুৱা হিতাধিকাৰী সকলক যেটো মই ক'ব খুজিছো আপোনাৰ যদি ধৰক শাহুৱেকে যদি পেনশন পায় বা শহুৰেকৰ পেনশনটো পায় বুজি পাইছো কিন্তু তাৰে যেটো পুতেক বুৱাৰী যেটো চলি আছে বা আৰু এতিয়া বুৱাৰীৰ নামটো যদি বুৱাৰী অৰুণোদয় পাবনে নাপায় তো বুৱাৰীৰ নামটো আপোনাৰ ক'ত আছে সেই বস্তুটো আপোনালোকে চাব যদি বেলেগকৈ আছে তেনেহলে পাব আৰু যদি বেলেগকৈ নাই একেলগত যদি আছে তেনেহলে কিন্তু হয়তো লাভ নকৰিব পাৰে তো আৰু এটা কমেন্ট আপোনালোকক মই পঢ়ি শুনাব বিচাৰিছো ইয়াত যেটো কমেন্ট কৰিছে সাজিনা খাতুন তো তেখেতে লিখিছে অৰুণোদয় আঁচনিয়ে আমি কেতিয়া পাম তেনেবোৰ কাগজ দিলো এইবোৰ পোৱা নাই চক এতিয়া অৰুণোদয় আঁচনি যেটো কাগজ জমা কৰা যেটো বেছি দিন হোৱা নাই 28 তাৰিখে যেটো জমা লৈছিলে আপোনালোকক প্ৰশেষৰ মানে যেটো প্ৰশেষ হৈছিলে প্ৰশেষৰ যিসকলে গৈছে বা ডকুমেন্ট জমা দিছে গাঁও সভাত গৈ যেটো ডকুমেন্ট দিয়া হৈছিলে কিন্তু যোৱা 28 তাৰিখে যেটো লাষ্ট ডেট গৈছে আৰু নৱবৰ্ষৰ যেহেতু এতিয়া আজি 6 তাৰিখ তো কিছুদিন আপোনালোকে ওয়েট কৰক আপোনালোকৰ নাম ওলাব বা আপোনালোকৰ ঘৰত ভেৰিফিকেশন টিম যাব পাৰে গৈ আপোনালোকক ভেৰিফিকেশন কৰিব আপোনালোকৰ ঘৰত কেইজন পৰিয়াল আছে আৰু জানিব পৰা মতে আপোনালোকৰ ৰেশন কাৰ্ড যিসকলে লাভ কৰিছে আপোনাৰ 4জন পৰিয়াল হ'ব লাগিব 4জন পৰিয়াল হলেহে ৰেশন কাৰ্ড অৰুণোদয় পাব আৰু 4জনতকৈ তলত যদি হয় আপোনাৰ ফ্যামিলিত তেনেহলে কিন্তু অৰুণোদয় আঁচনি আপুনি নাপায় আপোনাৰ 4জন হৈ যদি আছে তেনেহলে আপুনি পাব 4জনতকৈ তলত হলে যেটো অৰুণোদয় আঁচনি দিয়া নহব বুলি যেটো চৰকাৰেও যেটো কৈছে মুখ্যমন্ত্ৰী যেটো ঘোষণা কৰিছে তো আপুনি সকলোৱে জানে তো দিব আপোনালোকক যেটো অৰুণোদয় আঁচনি সকলোৱে লাভ কৰিব কিন্তু 40 লাখ মহিলাক যেটো বাছনি কৰা হ'ব আৰু ইয়াৰ বাবে যেটো কিছু টাইম লাগিব আপোনাৰ যেটো বহুখিনি কাম আছে চৰকাৰৰ যেটো সেই কামখিনি কৰাত আপোনালোকৰ যেটো অলপ সময় লাগিব পাৰে আৰু বহুতে কৈ আছে যে অৰুণোদয় আঁচনি ফৰ্ম জমা মানে ফৰ্ম পাইছে বা কিবা কিবি তো সেইবিলাক আপোনালোকে ফেক নিউজ আপোনালোকে নেচাব যেটো আপোনালোক ক'ব খুজিছো সঁচা কথাটো হৈছে কি আপোনালোকৰ চৰকাৰে যেটো আপোনালোকক গাঁও সভা কৰি বা আপোনাৰ ফৰ্ম লৈছে বা আপোনাৰ নাম লৈছে তেতিয়াহলে কিছুদিন ওয়েট কৰিব লাগিব তেতিয়াহে আপুনি লাভ কৰিব আৰু আপোনালোকক মই জনাই আছো অহা 10 তাৰিখে কোনে কোনে অৰুণোদয় আঁচনি পাব কোন সকলে নাপাব তো গোটেইখিনি কৈ আছো ভিডিওটো হেকলৈকে আপোনালোকে চাই থাকিব তো ইয়াত আপোনালোকৰ কমেন্টখিনি যেটো মই আপোনালোকক পঢ়ি শুনালো আৰু এটা কমেন্ট লিখিছে আমি পুৰণা হিতাধিকাৰী বিবাহিত অকলখৰীয়া পুৰণা হিতাধিকাৰী বিবাহিত অকলখৰীয়া আচ্ছা যেহেতু বিবাহিত অকলখৰীয়া লিখিছে পুৰণা হিতাধিকাৰী সকলকো ডকুমেন্ট দিয়া হৈছিলে দিব কোৱা হৈছিলে যেটো প্ৰশেষত আপোনালোক সকলো যেনে সভা হৈছিলে সভাত যেটো ডকুমেন্ট লৈছিলে তো ডকুমেন্ট যিসকলে জমা দিয়া নাই তেখেতসকলে যেটো এতিয়া জমা কৰা যেটো সময় নাই হয়তো নাম কাট খাব পাৰে বা নাখাব পাৰে আপোনালোকে এবাৰ পুৰণা হিতাধিকাৰী সকলে 10 তাৰিখে কিস্তি পায় নে নাপায় চাব আৰু 10 তাৰিখে যদি আপোনালোকে কিস্তি পায় তেনেহলে আপুনি নিশ্চিত থাকক আপোনাৰ টেনচন নাই আপোনালোকে পাই থাকিব আৰু যদি নাপায় হয়তো আপোনালোকৰ নামটো কাট খাব পাৰে তাৰ কাৰণে আপোনালোকে ডিসি অফিসত হয়তো যাব লাগিব পাৰে তো তেনেকুৱা কৰিলে হয়তো আপোনালোকৰ মানে নামটো থাকিব আৰু ইয়াত লিখিছে দাদা মই ৰেশন কাৰ্ড এপ্লাই কৰিছো প্ৰদীপ বনিয়া লিখিছে এপ্লাই কৰিছো কিন্তু এতিয়াও পোৱা নাই
হয় ৰেচন কাৰ্ড যেহেতু বহুতো জায়গাত কিছুমানে পোৱা নাই আৰু কিছুমান জায়গাত পাইছে এতিয়ালৈকে বহুতে পাইছে আৰু কিছুমানে পোৱা নাই আপোনালোকে এটা কাম কৰিব যেটো ক'ব খুজিছো আপোনাৰ অনলাইনত যেটো ওয়েবসাইট আছে আপোনাৰ RCMS বুলি ওয়েবসাইট এটা আছে তো ৰেচন কাৰ্ডৰ তাতে গৈ আপোনালোকৰ নামটো সাৰ্চ কৰি চাব যদি আপোনাৰ নামটো আছে তেনেহলে আপুনি ৰেচন কাৰ্ড লাভ কৰিব পাৰিব টেনচন নাই কিছুমান কি জানি আপোনাক ক'ব যে কিছুমান যেহেতু আপোনাৰ দোকানত আহি যায় বা কিছুমান যেটো পঞ্চায়তত থাকে আপোনালোকে পঞ্চায়তত খবৰ কৰি ল'ব খবৰ কৰিলে আপোনালোকে নিশ্চয় লাভ কৰিব পাৰিব ৰেচন কাৰ্ড আৰু ইয়াত কৈছে যে পোৱা নাই কিন্তু অৰুণোদয় পাই আছে এতিয়া কাগজৰ লগত ৰেচন কাৰ্ড জমা দিয়া নাই তেন্তে পাম নে নাপাম হয় এতিয়া অৰুণোদয় আঁচনি যদি পাই আছে তেনেহলে আপোনালোকে ডকুমেন্টখিনি যেটো জমা দিব লাগিছিলে আৰু যেটো জমা চৰকাৰে যেটো দিব কৈছিলে যদি দিয়া নাই তেনেহলে আপোনালোকে চাই লওক এবাৰ কিস্তি পায় নে নাপায় আৰু কৈছে যে কাৰ্ডৰ কাৰণে 4জন মানুহ লাগে হয় ইয়াত 4জন মানুহ লাগে যেটো আপোনালোকে সকলোৱে জানে আপোনাৰ পৰিয়ালত 4জন থাকিব লাগিব 4জন নহলে যেটো চৰকাৰে যেটো কৈছে যে নামবিলাক যেটো হয়তো কাট খাব পাৰে তো আপোনালোকে চাই লওক অহা 10 তাৰিখে আপোনালোকে কিস্তি পায় নে নাপায় যদি পায় আপোনালোকে টেনচন নাই আপোনালোকে পাই থাকিব আৰু জানিব পোৱা মতে যেটো চৰকাৰে কৈছে যে এখন ঘৰত আপোনালোকৰ যেহেতু দুখন যদি ৰেচন কাৰ্ড এখন ৰেচন কাৰ্ডত দুজন হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি লাভ নকৰে আপোনালোকৰ যেটো এখন ৰেচন কাৰ্ডত এজন মহিলাহে লাভ কৰিব তো এই কথাটো আপোনালোকে জানি ৰাখিব যদি আপোনালোকৰ ঘৰত তেনেকুৱা যদি মহিলা আছে দুইজন তিনিজন বা আপোনালোকৰ ৰেচন কাৰ্ড দুখন তিনিখন লাভ কৰিছে বা অৰুণোদয় আঁচনি পাই আছে আগৰে পৰা কিন্তু সেইবিলাক নাম যেটো কাটি দিয়া হ'ব যেটো চৰকাৰে কৈছে তো তেনেকুৱা নামসকল যেটো নাম কটা যাব পাৰে আৰু এজনেহে পাব সুবিধাখিনি তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে তো অৰুণোদয় আঁচনিৰ মই বিষয়ে আপোনালোকক যেটো কমেন্ট কেইটামান পঢ়ি শুনালো তো আপোনালোকে নিশ্চয় বুজি পালে তো এই কামখিনি আপোনালোকে কৰিব লাগিব বেলেগ একো নাই আপোনালোকক অৰুণোদয় আঁচনি ফৰ্ম যেটো জমা লৈছে বা ডকুমেন্ট জমা লৈছে এতিয়া আপোনালোকে কিছুদিন অপেক্ষা কৰি দিয়ক আপোনালোকৰ নাম যেটো আহিব নাম হোৱাৰ পিছতহে আপোনালোকে এই সুবিধা লাভ কৰিব পাৰিব আৰু এটা ভাল খবৰ লৈছো লাষ্টত যেটো শেষৰ খবৰ আপোনালোকক জনাব বিচাৰিছো লাখপতি বাইদেউসকলৰ বাবে লাখপতি বাইদেউসকলৰ পইচা যেটো মুকলি কৰি দিব বুলি যেটো হিমন্ত বিশ্ব শৰ্মা জনাইছে তো কেতিয়া লাভ কৰিব আপোনালোকক যেটো ক'ব খুজিছো আপোনালোক জানুৱাৰী মাহত এই জানুৱাৰী মাহতে আপোনালোকে লাভ কৰিব কিন্তু আপোনালোকৰ যেটো ভেৰিফিকেশন এখন তালিকা ওলাব সেই তালিকাখন আপোনালোকে অকমান ওয়েট কৰি দিয়ক সেই তালিকাখনত আপোনাৰ নাম আহিব লাগিব নাম হোৱাৰ পিছতহে আপোনালোকে যেটো পইচাটো লাভ কৰিব এখন ফাইনেল লিষ্ট ওলাব যেটো জানিব পোৱা মতে এখন তালিকা প্ৰস্তুত কৰা হ'ব লাখপতি বাইদেউসকলৰ বাবে আৰু লাখপতি বাইদেউসকলৰ যেটো তালিকাখনত আপোনালোকৰ যেটো নাম আহি যায় তেনেহলে আপোনালোকে 10,000 টকা লাভ কৰিব নিশ্চিত থাকক আৰু মামাই যেটো কৈছে যে চলিত মাহতে দিম বুলি কোৱা হৈছিল ডিসেম্বৰ মাহতে যেটো আপোনালোকক এখন নটিফিকেশন দিছিলে কিন্তু সেই নটিফিকেশনখন যেটো এতিয়া যেটো পাৰ হৈ গৈছে ডেট কিন্তু আপোনালোকে জানুৱাৰী মাহটো আপোনালোকে চাই লওক জানুৱাৰী মাহৰ ভিতৰতে আপোনালোকে লাখপতি বাইদেউৰ 10,000 টকা গোটৰ মহিলাসকলে লাভ কৰিব আৰু আপোনালোকে একাউণ্টটো যদি চেক কৰা নাই এবাৰ আপোনালোকে একাউণ্টটো চেক কৰি চাব আপোনাৰ KYC হৈ আছে নে নাই আপোনাৰ সকলোখিনি কাম আছে সেটিং হৈ আছে নে বেংকৰ লগত সেটিং আছে নে নাই তো সেই বস্তুখিনি চেক কৰি আপোনালোকে সম্পূৰ্ণ কৰি থৈ দিয়ক ক্লিয়াৰ কৰি চাব আপোনালোকৰ পিছলৈ যেটো প্ৰবলেম নহয় তো আপোনালোকে অতি সোনকালে যেটো লাভ কৰিব পাৰিব লাখপতি বাইদেউৰ ধন তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজি আপোনালোকক যেটো এই কেইটাই খবৰ জনালো তিনিটাকৈ তো ভিডিওটো চাই কেনেকুৱা পালে জনাব ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম